আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কাক অৰ্থনীতিৰ জনক বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আডাম স্মিথ। আডাম স্মিথক অৰ্থনীতিৰ জনক বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো সুধিছে সতী প্ৰথাৰ আটাইতকৈ বেছি বিৰোধিতা কোনে কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰয়। 3 নম্বৰ প্ৰশ্নটো সুধিছে মায়'পিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ। উত্তৰ অপশ্যন বি অৱতল লেন্স। 4 নম্বৰ প্ৰশ্নটো সুধিছে তেজত ৰঙা ৰং নিম্নলিখিত কিহৰ বাবে হয়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমগ্লবিন। পিছৰ প্ৰশ্নটো সুধিছে কোন বছৰত কাছাৰক ইংৰাজে নিজৰ অধীনলৈ আনিছিল? উত্তৰ অপশ্যন এ 1832 চনত। 6 নম্বৰ প্ৰশ্নটো সুধিছে আলবেনিয়াৰ ৰাজধানী কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিৰানা। আলবেনিয়াৰ ৰাজধানী হৈছে তিৰানা। 7 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন চহৰক প্ৰধানমন্ত্ৰীৰ চহৰ বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এলাহাবাদ। পিছৰ প্ৰশ্নটো সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ অপশ্যন এ ৰাজীৱ গান্ধী। পিছৰ প্ৰশ্নটো সুধিছে বিষ্ণুপ্ৰসাদ ৰাভাই কোন সম্প্ৰদায়ক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি। 10 নম্বৰ প্ৰশ্নটো সুধিছে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? উত্তৰ অপশ্যন ডি বৰদোৱা। 11 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? উত্তৰটো হ'ব অপশ্যন এ টীকাকৰণ। পিছৰ প্ৰশ্নটো সুধিছে সেউজগৃহ গেছ হিচাপে কাক জনা নাযায়? উত্তৰ অপশ্যন ডি হাইড্ৰজেন। হাইড্ৰজেনক সেউজগৃহ গেছ হিচাপে জনা নাযায়। পিছৰ প্ৰশ্নটো সুধিছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰ অপশ্যন ডি ডিব্ৰুগড়। 14 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কেনিং। পিছৰ প্ৰশ্নটো সুধিছে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? উত্তৰ অপশ্যন চি কেনবেৰা। পিছৰ প্ৰশ্নটো সুধিছে গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত। 17 নম্বৰ প্ৰশ্নটো সুধিছে কোনে প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল? উত্তৰ অপশ্যন ডি কলীয়া ভোমোৰা। পিছৰ প্ৰশ্নটো সুধিছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। পিছৰ প্ৰশ্নটো সুধিছে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি কোনখন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। পিছৰ প্ৰশ্নটো সুধিছে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডাংফা। 21 নম্বৰ প্ৰশ্নটো সুধিছে ৰামচৰিতমানস কোনে ৰচনা কৰিছিল? উত্তৰ অপশ্যন বি তুলসীদাস। পিছৰ প্ৰশ্নটো সুধিছে 1957 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিৰাট। পিছৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ অপশ্যন চি নীল নদী। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী হৈছে নীল নদী। 25 নম্বৰ প্ৰশ্নটো সুধিছে লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশক জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাইলেণ্ড। পিছৰ প্ৰশ্নটো সুধিছে নটসূৰ্য বুলি কাক কোৱা হয়? উত্তৰটো হ'ব অপশ্যন বি ফণী শৰ্মা। 27 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে? উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ। তেজপুৰত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন আছে। পিছৰ প্ৰশ্নটো সুধিছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ অপশ্যন ডি বড়ো। পিছৰ প্ৰশ্নটো সুধিছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? উত্তৰ অপশ্যন বি ফুটবল। 30 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? উত্তৰ অপশ্যন বি মানকাছাৰ। 31 নম্বৰ প্ৰশ্নটো সুধিছে অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 চনত। 1917 চনত অসম সাহিত্য সভা স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। পিছৰ প্ৰশ্নটো সুধিছে কোন ঠাইত অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ অপশ্যন চি দেৰগাঁও। পিছৰ প্ৰশ্নটো সুধিছে
আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বৰ্গদেউ ৰুদ্ৰসিংহ। পিছৰ প্ৰশ্নটো সুধিছে প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহোম। কুৱেশ্যন নম্বৰ 36 কোনজন অসমীয়াক কলাগুৰু বোলা হয়? উত্তৰ অপশ্যন চি বিষ্ণুপ্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 37 অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ অপশ্যন এ গুৱাহাটী বিশ্ববিদ্যালয়। পিছৰ প্ৰশ্নটো দিছে অসম সাহিত্য সভাৰ আৰম্ভণি গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত। কুৱেশ্যন নম্বৰ 39 শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। পিছৰ প্ৰশ্নটো সুধিছে অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ নাম কি? উত্তৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? উত্তৰ অপশ্যন চি ডিগবৈ। পিছৰ প্ৰশ্নটো সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী সাহিত্যিকৰ নাম কি? উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পিছৰ প্ৰশ্নটো সুধিছে অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কি? উত্তৰ অপশ্যন ডি চিৰ চেনেহী মোৰ ভাষা জননী। পিছৰ প্ৰশ্নটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ উপাধি কোনে দিছিল? উত্তৰ অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। পিছৰ প্ৰশ্নটো সুধিছে অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষৰ নাম কি? উত্তৰ অপশ্যন বি বসন্ত দাস। পিছৰ প্ৰশ্নটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰটো হ'ব অপশ্যন চি বনফুল। অসমৰ কাগজ কল ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাগিৰোড। পিছৰ প্ৰশ্নটো দিছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন ডি 1948 চনত। পিছৰ প্ৰশ্নটো দিছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? উত্তৰ অপশ্যন বি পাতালপুৰি। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? অপশ্যন চি পিয়লি ফুকন।